নমস্কাৰ ক্লাছ 10 ছাত্ৰতে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম তোমালোকৰ যে 2 নম্বৰ অধ্যায় আছে বহুপদ আৰু বহুপদৰ প্ৰথম যেটো কনসেপ্ট আছে বহুপদ মানে কি বা বহুপদ আমি কেনেকৈ গঠন কৰিব লাগে বহুপদৰ ডিগ্ৰী কি বা বহুপদৰ মাত্ৰা বুলিলে কি বুজা যায় এই গোটেইখিনি বস্তু আলোচনা কৰিম তাৰ পিছত আমি 2.1 যেটো অনুশীলনী আছে তোমালোকৰ হেতু আলোচনা কৰিম এই ভিডিওটো শেষলৈ চাবা আৰু যদি কিবা বুজি নোপোৱা থাকে তেনেহলে মোৰ WhatsApp গ্ৰুপটো তোমালোকৰ জয়েন হৈ কিনে তাত মোক ডাইৰেক্টলি মেছেজ কৰি সুধিব পাৰিবা তো গ্ৰুপটোৰ লিংকটো মই কমেন্টত দি থৈছো তোমালোকে তাত জয়েন হৈ ল'বা এতিয়া প্ৰথমতে আহিছে বহুপদ মানে কি হয় তো বহুপদ মানে জানাৰ আগতে তোমালোকে জানিব লাগিব পদ কি বস্তু পদ মানে কি চাবা এতিয়া যে আমি জানা হল কি লিখিছো x কেতিয়াবা আমি কি কৰিছো x আখৰটো খুচাও আমি অংকত বা তোমালোকে 2 লিখিছা বা 3 লিখিছা বা 4 লিখিছা এই গোটেইবিলাক কি হয় একোটা পদ বুলি কোৱা হয় একোটা কি বুলি কোৱা হয় ইয়াক পদ বুলি কোৱা হয় এতিয়া এই x-ক x এটা কেইটা পদ আছে x লিখোতে অকল এটা পদে আছে তাৰ লগত আকৌ যদি আমি আৰু এটা লিখিছো 2 এটো এটা পদ তো আমি যদি দুটাকে লগ কৰি কিনে লিখিছো এনেকে x + 2 তেতিয়া ইয়াতে পদ কেইটা আছে এতিয়া এটা দুটা পদ আছে হয় না আকৌ লিখিছো মই এবাৰ ধৰা হল x + 2 + 3 এতিয়া সো ইয়াতে কেইটা পদ আছে আমাৰ এটা দুটা তিনিটা পদ আছে হয় না তো এনেকৈ যিবিলাক আমাৰ সংখ্যা আছে সংখ্যাবিলাক যদি আমি লিখো ব্যৱহাৰ কৰোঁ তেনেহলে সেইবিলাক কি হয় আমাৰ কনস্ট্যান্ট বা ধ্ৰুবক পদ বুলি কোৱা হয় ধ্ৰুবক পদ বুলি কোৱা হয় এইবিলাক আৰু যদি আমি x লিখিছো বা y লিখিছো বা z লিখিছো এনেকৈ ইংৰাজী এলফাবেট বিলাক ব্যৱহাৰ কৰিছো তেনেহলে সেইবিলাক আমি কি বুলি কোৱা হয় চলক ৰাশি বুলি কোৱা হয় ঠিক আছে এইবিলাক হল আমাৰ চলক আৰু এইবিলাকৰ নিৰ্দিষ্ট কি থাকে মান নাথাকে চেঞ্জ হ'ব পাৰে প্ৰত্যেকটো অংকতে x মান বেলেগ বেলেগ পাম প্ৰত্যেকটো অংকতে y মানটো হয়তো বেলেগ বেলেগ পাব পাৰো কিন্তু 2 3 4 এইবিলাক যিবিলাক আমাৰ সংখ্যা আছে সেইবিলাক ধ্ৰুবক অৰ্থাৎ কনস্ট্যান্ট হয় আৰু সেইবিলাকৰ মান কি হয় সদায় সেম থাকে 2 মানে দুটা বস্তুৱে বুজাব যেটো অংকত ব্যৱহাৰ কৰোঁ আমি 2 এ বুজাব হেতু হয় না তো প্ৰথমতে তোমালোকে জানিব লাগিব এইখিনি বস্তু যে চলক ৰাশি কি বস্তু বা ধ্ৰুবক কি হয় তাৰ পিছত আহিব কি বহুপদৰ কথা আহিব এতিয়া তো বহুপদ বুলি ক'লে তোমালোকে ক্লাছ 9 অলৰেডি পাইছাই যে যদি আমি দুটা জয়েন কৰিছো বা তেনেকৈ তিনিটা লিখিছো x + y + 3 তো এনেকৈ যদি আমি কি কৰিছো এটা বা দুটা বা তিনিটা বা চাৰিটা এনেকৈ পদ আমি যোগ কৰি কিনে লিখিছো বা বিয়োগ কৰি লিখিছো বা পূৰণ কৰি লিখিছো তেনেহলে কি হ'ব হেতু এটা বহুপদ বুলি বুজা হয় বহুপদ বুলি কোৱা হয় যে দুটাতকৈ বেছি অধিক বা এটাতকৈ অধিক যদি আমি ব্যৱহাৰ কৰোঁ তেনেহলে সেইবিলাক কি হয় বহুপদ বুলি কোৱা হয় এতিয়া এই বহুপদ বিলাকৰ বিষয়ে আমি এই চেপ্টাৰটো আলোচনা কৰিম আৰু মেইনলি ইয়াৰ বহুপদৰ মাত্ৰাৰ ওপৰত আহিব এটা মাত্ৰা মানে কি চোৱা তোমালোকৰ যদি আমি x আমি দুটা পূৰণ কৰিছো তাৰ মানে আমি কি লিখিব পাৰো এটো x * x মানে x² লিখিব পাৰো হয় না বা 2 পূৰণ 2 লিখিলে আমি শৰ্ট ফৰ্মত কি লিখিব পাৰো 2² এটা এই যে বহুপদটোৰ এটো চলক আছিল বা ইয়াৰ ভূমি আৰু এটো কি হয় তাৰ সূচক বুলি কোৱা হয় সূচক বা কি আছিল এটো ঘাত আছিল তো বহুপদ তাৰ ঘাতটো চাই কেনে আমি তাৰ মাত্ৰাটো ক'ব পাৰিম ধৰা হল এটা বহুপদ লিখা আছে কি এটো x + 2 তো x + 2 ইয়াতে x ৰ ঘাত কিমান আছে x ৰ ঘাত ইয়াতে একো লিখা নাই তাৰ মানে ইয়াতে কি আছে 1 এটা আছে বুলি ভাবি ল'ব লাগিব গতিকে এটো যেটো 1 আছে তাৰ মানে কি ইয়াৰ ঘাত বা মাত্ৰা কিমান হ'ব এতিয়া ইয়াৰ মাত্ৰা হ'ব 1 আকৌ যদি আমি x² লিখিছো x² + 2 লিখিছো তেনেহলে মাত্ৰা কি হ'ব ইয়াৰ 2 হয়নে x³ লিখিছো + 2 লিখিছো তেনেহলে মাত্ৰা কিমান হ'ব এটো 3 ঠিক আছে তো আমি যদি কোনো এটা বহুপদৰ মাত্ৰা যদি 1 পাইছো তেনেহলে তাক কি বুলি কম আমি ৰৈখিক বহুপদ বুলি কম ৰৈখিক বহুপদ যদি কোনো এটা বহুপদৰ মাত্ৰা যদি আমি 2 পাইছো তেনেহলে তাক কি বুলি কম আমি মাত্ৰা 2 হলে তাক দ্বিঘাতৰ বহুপদ বুলি কম ঠিক আছে যদি 3 পাইছো তেনেহলে তাৰ মাত্ৰা কি হ'ব ত্ৰিঘাতৰ মাত্ৰা এতিয়া যদি এনেকুৱা তোমালোকে এনেকুৱা কিছুমান বহুপদ পাবা যে x² + 3x + 5 ধৰা হল তো ইয়াতে চোৱা x ৰ মাত্ৰা কিমান আছে x ৰ মাত্ৰা এটো 2 আছে ইয়াতে x ৰ পাৱাৰ কিমান আছে 1 আছে তো এটো এতিয়া কিমান বহুপদ হ'ব বা ইয়াৰ মাত্ৰা কিমান হ'ব তো মাত্ৰা ক্ষেত্ৰত আমি সদায় কি ল'ব লাগে বহুপদটোৰ চলকৰ যেটো হাইয়েস্ট পাৱাৰ আছে এটা হাইয়েস্ট পাৱাৰ মানে কেনেকৈ ডাঙৰ যেটো পাৱাৰ হেতু এটা মাত্ৰা হয় অৰ্থাৎ চোৱা ইয়াতে আছে x ৰ ওপৰত পাৱাৰ 1 ইয়াতে x ৰ ওপৰত পাৱাৰ কি আছে 2 আছে তো 2 থকা মানে কি এটো মানটো বেছি গতিকে এই বহুপদটোৰ মানটো মাত্ৰা কি হ'ব 2 অৰ্থাৎ ই কি হ'ব এতিয়া এটা দ্বিঘাত বহুপদ হ'ব বুজি পাইছানে তো এইখিনি তোমালোকে জানিব লাগিব বহুপদটো শিকাৰ আগতে তো ইয়াতে তোমালোকে সেইখিনি বস্তু লিখা আছে চোৱা বহুপদৰ মাত্ৰা যে px এটা বহুপদ হলে কি হয় x ৰ উচ্চতম ঘাতটো x ৰ যেটো হাইয়েস্ট পাৱাৰটো হেতুৱে কি হয় বহুপদৰ মাত্ৰা বুলি কোৱা হয় ঠিক আছে আৰু বহুপদ বিলাকৰ ক্ষেত্ৰত কি আছে যে এই যে x ৰ ঘাতটো 1 2 3 4 এনেকৈ হৈ থাকিব তো বহুপদ এটা হ'ব লাগিলে সদায় কি হ'ব লাগে x ৰ পাৱাৰটো সদায় 1 2 3 4 এনেকুৱা গোটা সংখ্যা হ'ব লাগিব তাত যদি ভগ্নাংশ লিখা থাকে বা তাত যদি মাইনাস থকা সংখ্যা লিখা থাকে তাত যদি কি থাকে দশমিক থাকে বা ৰুট ওভাৰ থাকে তেনেহলে হেতু বহুপদ নহয় তো তোমালোকৰ মেট্ৰিকত ইয়াৰ ওপৰত প্ৰশ্ন আহে মই হেতু প্ৰশ্ন কেনেকৈ ধৰণৰ আহে মই তোমালোকক কৈ দিছো চাবা এটা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন কেনেকুৱা ধৰণৰ আহিব পাৰে চাবা যে এনেকৈ দিব তোমালোকক চাৰিটা অপচন a b c d চাৰিটা অপচন দিব আৰু ক'ব যে কি তলৰ কোনটো এটা বহুপদ হয় বা তলৰ কোনটো এটা বহুপদ নহয় তো হেতু আমি কেনেকৈ গম পাম চাবা যে এই তোমালোকে চাবাচোন এই বহুপদ কেইটা এতিয়া এটো এটা বহুপদ দিয়া আছে আমাক এটো হয় নে এটো এটা বহুপদ দিয়া আছে বা এটো এটা বহুপদ দিয়া আছে এটো এটা বহুপদৰ উদাহৰণ দিয়া আছে বা এতিয়া এই বহুপদ বিলাকত চোৱা তোমালোকে যেটো
ধ্ৰুৱক পদ আছে ইউ এইটো ধ্ৰুৱক পদ হয় সৰি যিটো চলক ৰাশি আছে ইউ আছে ইয়াতে কি আছে ৱাই আছে বা ইয়াতে কি আছে এক্স আছে হয়নে বা ইয়াতে এক্স আছে তোমালোকৰ যদি চোৱাই কি হ'ব ইয়াতে পাৱাৰটো কি আছে চোৱা 2 ইয়াতে কি আছে 3 ইয়াতে 4 হয়নে ইয়াতে কি আছে 1 আছে বা ইয়াতে কি আছে আমাৰ 6 আছে 4 আছে 2 আছে তো গোটেইকেইটা চোৱা ধ্ৰুৱক পদ কিবিলাক আছে তোমালোকৰ 1 আছে 2 আছে 3 4 5 6 এনেকুৱা ধৰণৰ সংখ্যাবিলাক আছে অৰ্থাৎ স্বাভাৱিক সংখ্যাবিলাক আছে তো ইয়াতে যদি স্বাভাৱিক সংখ্যাৰ সলনি যদি আমাৰ কি হয় এনেকুৱা এটা ভগ্নাংশ টাইপত থাকে বা এনেকুৱা যদি ৰুট ওভাৰ হৈ থাকে বা তোমালোকে এনে ভগ্নাংশ যদি তলত লিখা থাকে তেনেহ'লে সেইবিলাক কি হয় বহুপদ নহয় ঠিক আছে তোমালোকৰ অপচনত এনেকুৱা দি দিব তাৰ পৰা তোমালোকে চাব লাগিব কোনটো বহুপদ হয় আৰু কোনটো বহুপদ নহয় বুজি পাইছা তো তোমালোকে মনত ৰাখিবা যে বহুপদ নহবৰ কাৰণে কি হ'ব লাগিব কি তাৰ ওপৰত যিটো পাৱাৰ থাকিব সেইটো হয় মাইনাছত থাকিব নহ'লে ভগ্নাংশত থাকিব তাৰপিছত কি থাকিব পাৰে আৰু এনেকুৱা ৰুট ওভাৰ চিন থাকিব পাৰে নহ'লে তোমালোকৰ এনেকুৱা ভগ্নাংশত লিখি কাৰণ তলতে এক্স স্কুৱেৰটো চোৱা এতিয়া এক্স স্কুৱেৰটো কি হৈ আছে এইটো ডাইৰেক্ট 2 হৈ আছে আমি পাইছিলোঁ যে কি যদি 2 থাকে তেনেহ'লে বহুপদটো হয় কিন্তু ইয়াতে কি আছে চোৱা এক্স স্কুৱেৰটো বহুপদ হৈ থকা সৰি 2 থকাৰ পিছতে বহুপদ নহয় বুলি লিখিছে কিহৰ কাৰণে ই ভগ্নাংশত লিখা আছে আৰু ভগ্নাংশৰ তলত লিখা আছে যদি ভগ্নাংশটো ওপৰত লিখা থাকিলে হয় লবত আৰু হৰটোত যদি বেলেগ কিবা সংখ্যা থাকিলে হয় তেনেহ'লে কি বহুপদ হ'ল হয় কিন্তু এইটো বস্তু মনত ৰাখিব তোমালোকে গতিকে এইখিনি হ'ল বহুপদ হোৱাৰ নোহোৱাৰ চৰ্ত পৰীক্ষাত ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন এটা পাবাই আৰু মই যেতিয়া তোমালোকে MCQ বনাইছোঁ অলৰেডি তো MCQত মই আৰু ভালকৈ বুজাই দিছোঁ এইখিনি বস্তু তোমালোকে সেইকেইটা ভিডিঅ' চাই ল'ব পাৰা নেক্সট এতিয়া চোৱা ৰৈখিক বহুপদটো কি আমি ক'লোৱে যে যিবিলাক বহুপদৰ মাত্ৰা কি হয় অনলি 1 থাকে সেইবিলাকক কি বুলি কোৱা হয় ৰৈখিক বহুপদ বুলি কোৱা হয় এতিয়া তোমালোকৰ এইটো চেপ্টাৰত আমি কিহৰ বিষয়ে পঢ়িম দ্বিঘাত বহুপদৰ বিষয়ে পঢ়িম অৰ্থাৎ যিবিলাক বহুপদৰ মাত্ৰা 2 থাকে বা মাত্ৰা সৰ্বোচ্চ পাৱাৰ কি x বা y 2 হয় তো সেইবিলাক আমি দ্বিঘাত বহুপদ বুলি কওঁ আৰু এই চেপ্টাৰত আমি সেই বহুপদৰ দ্বিঘাত বহুপদৰ ওপৰত পঢ়িম ঠিক আছে তো দ্বিঘাত বহুপদটো কি বুলি কোৱা হয় কোৱাড্ৰেটিক বুলি কোৱা হয় কোৱাড্ৰেটিক পলিনমিয়েল বুলি কোৱা হয় আৰু কোৱাড্ৰেটিক পলিনমিয়েল উদাহৰণ দিছে চোৱা ইয়াতে 2x স্কুৱেৰ প্লাছ 3x এইটো ভগ্নাংশত আছে কিন্তু ইয়াতে কি ভগ্নাংশটো x ৰ ওপৰত নাই x ৰ ওপৰত পাৱাৰ কি আছে অনলি 2 আছে ইয়াতে x ৰ ওপৰত পাৱাৰ 1 আছে সেইকাৰণে বহুপদ হৈছে এইটো চোৱা x স্কুৱেৰ আৰু এই ৰুট ওভাৰ চিনটো চোৱা অকল 3 টোৰ ওপৰত আছে x টোৰ ওপৰত আহিছে নেকি নাই যদি x টোৰ ওপৰত আহে তেনেহ'লে সি কিন্তু বহুপদ নহ'লে হয় কিন্তু x টোৰ ওপৰত অহা নাই অকল সংখ্যাটোৰ ওপৰত আছে সেইকাৰণে ই কি হৈছে বহুপদ হৈছে এইটো চোৱা ভগ্নাংশত লিখা আছে তথাপি বহুপদ হৈছে কিহৰ কাৰণে যে u/3 যদি আমি এই ভেৰিয়েবলটো যিটো আমাৰ চলক ৰাশি থাকে সেই চলক ৰাশিটো যদি ভগ্নাংশটো হৰত লিখা থাকিলে হয় তেনেহ'লে কিন্তু সি বহুপদ নহ'ল হয় কিন্তু হৰত যদি এনেকুৱা ধ্ৰুৱক পদ থাকে আৰু ওপৰত যদি লবত যদি এনেকৈ ইউ ভি বা এক্স ৱাই জেড লিখা থাকে তেনেহ'লে সি বহুপদ হয় মনত ৰাখিছে তো এইটো বস্তু তোমালোকে মনত ৰাখিবা এইকেইটা পইণ্ট এইটো সেই একে নিচিনা চোৱা ৰুট ওভাৰটো 5ৰ ওপৰত আছে কিন্তু ভিৰ ওপৰত নাই তো সেইকাৰণে বহুপদ হৈছে আকৌ ভিটো সেই একে নিচিনাকৈ বাহিৰত আছে কিন্তু ভগ্নাংশৰ তলত হৰত লিখা নাই বুজি পাইছেনে তো এইবিলাক আমাৰ কি হয় বহুপদৰ উদাহৰণ হয় আৰু দ্বিঘাত বহুপদ হ'ব লাগিলে কি হ'ব লাগিব চাবা দ্বিঘাত বহুপদ যিবিলাক আছে সেইবিলাকৰ এক্সৰ সৰ্বোচ্চ পাৱাৰটো কি হ'ব লাগিব 2 অৰ্থাৎ ইয়াতে হাইয়েষ্ট পাৱাৰ কি থাকিব লাগিব 2 থাকিব লাগিব তো সেইটো যদি আমি লিখিব যাওঁ ষ্টেণ্ডাৰ্ড ফৰ্মটো কেনেকুৱা হয় এনেকুৱা টাইপ হয় ax স্কুৱেৰ প্লাছ bx প্লাছ c এনেকুৱা আকাৰৰ হয় দ্বিঘাত বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো বা সাধাৰণ ৰূপটো তো ইয়াতে তোমালোকে x ৰ সৰ্বোচ্চ পাৱাৰ কি দেখিছা 2 দেখিছা হয় না ইয়াতে x ৰ পাৱাৰ 1 আছে কিন্তু সৰ্বোচ্চ পাৱাৰ ইয়াতে 2 আছে তো যদি দ্বিঘাত বহুপদ এটা হ'ব লাগে এই চৰ্তটো তোমালোকে মনত ৰাখিবা যে ইয়াতে a ৰ মানটো কি হ'ব লাগিব কেতিয়াও শূন্য হ'ব নোৱাৰে যদি a ৰ মানটো শূন্য হয় তেনেহ'লে কি হ'ব x ৰ ওপৰত পাৱাৰটো নাথাকিব হয় না এইটো a ৰ মানটো শূন্য লিখাৰ লগে কি হ'ব এইটো 0 * x স্কুৱেৰ হৈ যাব হ'লে এইটো মানটো 0 হৈ যাব তেনেহ'লে আমাৰ থাকিব কি অকল bx + c এতিয়া x ৰ পাৱাৰ সৰ্বোচ্চ পাৱাৰ কিমান থাকিব 1 হে হ'ব গতিকে এইটো এটা কি হ'ব আমাৰ ৰৈখিক বহুপদত কনভাৰ্ট হৈ যাব গতিকে তোমালোকে মনত ৰাখিবা যে যদি x স্কুৱেৰটো থাকে আৰু x স্কুৱেৰৰ আগৰ যিটো সহগ থাকে সেই সহগটোৰ মান কি হ'ব নোৱাৰে কেতিয়া শূন্য হ'ব নোৱাৰে তেতিয়াহে ই কি হ'ব এটা দ্বিঘাত বহুপদ হ'ব ঠিক আছে তো এতিয়া চাবা উদাহৰণ এটা লৈছোঁ মই যে 2x স্কুৱেৰ প্লাছ 3x প্লাছ 5 এটা বহুপদ লৈছোঁ হয় না আৰু এই বহুপদটোৰ x ৰ সৰ্বোচ্চ পাৱাৰ কিমান আছে ইয়াতে 2 হয় না এইটো 2 আছে আৰু বাকীবিলাকৰ এইটো 1 আছে বা এইটো নাইয়ে x টু দি পাৱাৰ 0 হয় এইটো তো এতিয়া এই বহুপদটোৰ সৰ্বোচ্চ পাৱাৰ যিহেতু 2 হয় গতিকে এইটো কি হ'ব আমাৰ দ্বিঘাতৰ বহুপদ হ'ব ঠিক আছে তো যদি মই এই x স্কুৱেৰৰ আগৰ যিটো সহগ আছে সহগ মানে কি এইটো 2টোক সহগ বুলি কোৱা হয় তো এই সহগটো যদি মই 0 লিখি দিওঁ দিলে কি হ'ব এইটো 0 * x স্কুৱেৰ প্লাছ 3x প্লাছ কিমান হ'ব 5 এতিয়া কৰিলে কিমান হ'ব এইটো পূৰণ কৰিলে 0 হৈ যাব প্লাছ কি থাকিব 3x প্লাছ 5 আৰু ইকুৱেল টু কি হ'ব এতিয়া 3x প্লাছ 5 গতিকে এইটোত চোৱা এতিয়া বহুপদটো কি হৈ গ'ল আমাৰ ইয়ালে কনভাৰ্ট হৈ গ'ল হয়নে আৰু ইয়াৰ বহুপদটোৰ x ৰ পাৱাৰ কিমান আছে সৰ্বোচ্চ পাৱাৰ অনলি 1 আছে গতিকে ই কি হ'বগৈ এতিয়া ই এটা আমাৰ ৰৈখিক বহুপদ হ'ব
বুজি পাইছানে তো এই ৰৈখিক বহুপদটো যেহেতু হ'বগৈ গতিকে ৰৈখিক বহুপদটো আমাৰ দ্বিঘাত বহুপদৰ নিচিনা হ'ব নোৱাৰে হি বেলেগ বস্তু ই বেলেগ বস্তু সেই কাৰণে কি কৈছো যে x স্কয়াৰৰ যেটো সহগ থাকে x স্কয়াৰৰ সহগ মানে এটো কেতিয়াও সেই কাৰণে কি হ'ব নোৱাৰে শূন্য হ'ব নোৱাৰে বুজি পাইছা এটো হল দ্বিঘাত বহুপদৰ কনসেপ্ট আৰু তোমালোকে ইয়াৰ ওপৰত প্ৰশ্ন আহিব পৰীক্ষা মেট্ৰিকত এমসিকিউ এতিয়া চাবা নেক্সট কোৱেশ্চন তোমালোকক মই এটা বস্তু বেলেগ এটা কৈছো যে ধৰা হল এটা বহুপদ আছে আমাৰ 3x + 5 এই বহুপদটোৱে ধৰা হল 3x + 5 বা 3x + 5 নহয় তুমি বেলেগ এটা লৈ লৈছো তোমালোকৰ বুজি পোৱাত সুবিধা হ'ব যে 3x সাপোজ এটো 3x - মই 6 লিখিছো ওকে 3x - 6 এটা এই বহুপদটো এটা ৰৈখিক বহুপদ হয় না এই বহুপদটো যদি মই x ৰ এটা কিবা এটা মান বহাই দিও তেনেহলে এই বহুপদটোৰ গোটেইখিনিৰ মানটো কি হ'বগৈ শূন্য হ'বগৈ কেনেকৈ যদি মই x ৰ মানটো ইয়াতে 2 বহাই দিও ধৰা হল x ৰ মানটো 2 বহাইছো মই লিখিলে কি হ'ব 3 * 2 হৈ যাব x ৰ মান 2 - 6 তো 3 দ্বিগুণ কিমান হ'ব 6 - 6 তো 6 ৰ পৰা 6 গলে কিমান থাকিব শূন্য তাৰ মানে কি হল এই বহুপদটোৰ মানটো কি হৈ গল শূন্য হল কেতিয়া শূন্য হল যেতিয়া আমি x ৰ মানটো কি বহাইছো 2 বহাইছো এটা এই বহুপদটো যেটো আছে এই বহুপদটো আমি কি হেৰে খুচাও এনেকে px হেৰে খুচাও px = 3x - 6 মানে এটো যেটো আমাৰ ভেৰিয়েবল থাকে বা চলক ৰাশি থাকে হেতু x থাকিলে px লিখিম যদি y থাকে 3y - 6 থাকিলে আমি কি লিখিম py লিখি দিম = 6 এনেকৈ বহুপদত আমি খুচাও ঠিক আছে তো এই বহুপদটোত x ৰ মানটো 2 বহাওতে কি হৈ গল ইয়াৰ মানটো শূন্য হৈ গল তো যেতিয়া কোনো এটা বহুপদত সেই চলকটোৰ বা x টো বা y টোৰ মান যেটো মান বহুৱালে সেই বহুপদটোৰ মানটো গোটেইখিনি শূন্য হৈ গৈ সেই মানটো কি বুলি কোৱা হয় বহুপদটোৰ শূন্য বুলি কোৱা হয় মনত থাকিব যে এটা যিকোনো এটা বহুপদত x বা y মানটো যি থাকে বা x থাকিলে x বা y থাকিলে y তো সেই x বা y মানটো বহুৱাৰ পিছত সেই বহুপদটোৰ মানটো যদি শূন্য হৈ গৈ তেনেহলে যেটো মান বহাইছো আমি সেই মানটো কি বুলি কোৱা হয় বহুপদটোৰ কি বুলি কোৱা হয় তা শূন্য বুলি কোৱা হয় মনত থাকিব বহুপদৰ শূন্য মানে কি যে যেটো মান বহুৱালে সেই বহুপদটোৰ মান শূন্য হৈ গৈ হেতুৱে বহুপদৰ শূন্য আৰু এই বহুপদৰ শূন্যৰ ওপৰত তোমালোকৰ এই অনুশীলনটো আছে বা এই যেটো তোমালোকৰ চেপ্টাৰ আছে সেই চেপ্টাৰটো আছে আৰু এই বহুপদৰ শূন্যৰ ওপৰত তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে এমসিকিউ বিলাকো আহে যে কেনেকুৱাকৈ দিব যে ধৰা হল দিছে এইটো এমসিকিউ ধৰা হল প্ৰশ্ন যে 3x - k দিয়া আছে 3x - k বহুপদটোৰ কি দিব যে শূন্য বহুপদটোৰ শূন্য ধৰা হল 2 আমি 2 পাইছিল না বহুপদটোৰ শূন্য 2 তেন্তে k ৰ মান কি হ'ব আমাক উলিয়াব দিব তেন্তে k ৰ মান কি এনেকৈ তোমালোকক পৰীক্ষাত প্ৰশ্ন দিব এতিয়া মই ৰৈখিকৰ ক্ষেত্ৰত লৈছো তোমালোকক দ্বিঘাত বহুপদৰ ক্ষেত্ৰতো আহিব পাৰে তেতিয়া আমি কি কৰিম যে আমি জানো যে কি px = আমাক কি দিয়া আছে 3x - k দিয়া আছে হয় এটা x ইয়াতে শূন্যটো কি দিছে আমাক 2 তাৰ মানে আমি x ক লৈ কি লিখিম এতিয়া 2 লিখি দিম তো p2 তো p2 বহালে কিমান হ'বগৈ মানটো ইয়াৰ শূন্য হ'ব কাৰণ এই বহুপদটোৰ মানে কি দিছে বহুপদটোৰ শূন্য দিছে 2 আৰু শূন্য হোৱাৰ লগে লগে সেই শূন্যটো যদি আমি বহুপদটোত বহাই দিও তেনেহলে বহুপদটোৰ মান কি হ'বগৈ শূন্য হ'বগৈ তুমি শূন্যৰ ধৰ্ম এতিয়া তোমালোকে চোৱা p2 মানে কি হ'ব এতিয়া যে p2 মানে কি হল px মানে 3x - k আছিলে px মানে 3x - k আৰু p2 মানে কি হ'ব 3 * 2 - k x আমি ইয়াতে x থাকিলে ইয়াতে x থাকিব এটা যদি 2 লিখি দিও তেনেহলে ইয়াতে কি থাকিব আমাৰ 2 থাকিব গতিকে এটো p2 মানে কি লিখিব পাৰো আমি 3 * 2 - k = আমাৰ কি হ'ব 0 তো 3 * 2 মানে কি হ'ব 6 6 - k = 0 গতিকে 6 টো ইপিন থাকিলে k টো হেতু সাইডে গলে কি হৈ গল প্লাস হৈ গল অৰ্থাৎ k ৰ মানটো কি পালো এতিয়া 6 তো তোমালোকে এনেকুৱা এমসিকিউ পৰীক্ষাত পাবা গতিকে এটো বস্তু মই কাৰণে এতিয়াই কৈ দিছো বাকি এমসিকিউ আলোচনা কৰিলে পৰা মই দেখাই দিম এনেকুৱা অংক তো তোমালোকে তেতিয়াও পাবা জাস্ট মই এতিয়া বুজাই দিছো তোমালোকে এইখিনি বস্তু মনত ৰাখিবা যে বহুপদৰ শূন্য মানে কি যে কোনো এটা বহুপদত সেই x বা y টোৰ বা যেটো চলক ৰাখি থাকে তাৰ মান যেটো বহুৱালে সেই বহুপদটোৰ গোটেইখিনিৰ মান শূন্য হৈ গৈ হেতুকে কি বুলি কোৱা হয় বহুপদটোৰ শূন্য বুলি কোৱা হয় ঠিক আছে এইখিনি হল ইম্পৰ্টেন্ট বস্তু এতিয়া ইয়াতে তোমালোকৰ নেক্সট এটা কনসেপ্ট এটা আছে যে কি বহুপদৰ শূন্যৰ জ্যামিতিক অৰ্থ এটা তোমালোকৰ 9ত ক্লাস 9ত কি পাইছিল ৰৈখিক বহুপদৰ বিষয়ে পাইছিলা তো ৰৈখিক বহুপদ মানে কি আছিল যে এটা চলক যেটো ৰৈখিক x বা y আৰু তাৰ ঘাত কি থাকিব লাগিব অনলি 1 থাকিব লাগিব হয়নে তো এটো এতিয়া আমাৰ 2x + 3 এটা বহুপদ আছে আৰু এটো কি বুলি ধৰিছে y বুলি ধৰিছে অৰ্থাৎ px যেটো আছে px = 2x + 3 আছিল আমাৰ px = 2x + 3 আৰু এটা px ক লৈ কি লিখিছে y লিখিছে y হিচাপে ধৰিছে তো এটো আমি লেখ ব্যৱহাৰ কৰিছো লেখ আমি অঙ্কন কৰিছিলো যেহেতু ক্লাস 9ত সেই লেখ মতে কি কৰিছে এটো যে আমি জানো যে কি ৰৈখিক বহুপদতাৰ বা ৰৈখিক সমীকৰণতাৰ লেখ আকিলে কি হয় এডাল এনেকুৱা স্ট্ৰেইট লাইন হয় আৰু এটো স্ট্ৰেইট লাইনে বুজাইছে তোমালোকক নেক্সট কিন্তু তোমালোকক এটো চেপ্টাৰত কি আহিব
যেহেতু দ্বিঘাত বহুপদ আহিছে দ্বিঘাত বহুপদৰ লেখ অংকন কৰা আছে তো দ্বিঘাত বহুপদৰ লেখৰ পৰা আমি কি কৰিব পাৰোঁ তাৰ শূন্যৰ সংখ্যা উলিয়াব পাৰোঁ বা দ্বিঘাত বহুপদৰ লেখৰ কি আছে শেপটো কেনেকুৱা হ'ব সেইটোৰ ওপৰত প্ৰশ্ন তোমালোকৰ আহে গতিকে এইখিনি বস্তু তোমালোকৰ পৰীক্ষাৰ কাৰণে পঢ়িবা এইখিনি ইম্পৰ্টেণ্ট হয় যে ৰৈখিক দ্বিঘাত বহুপদৰ লেখবিলাকৰ আকৃতি কি হয় এনেকৈ পেৰাবোলা টাইপ মানে কি এইটো অধিবৃত্ত টাইপ হৈ যায় এইটো অধিবৃত্তটো এনেকুৱা ইউৰ নিচিনা হ'ব পাৰে নহ'লে ওলোটা ইউৰ নিচিনা হ'ব পাৰে আৰু সেইটো কাৰ ওপৰত ডিপেণ্ড কৰে এৰ মানটো গ্ৰেটাৰ দেন 0 হ'লে ইউ হয় আৰু এৰ মানটো লেছ দেন 0 হ'লে কি হয় এনেকুৱা টাইপ হৈ যায় তো এইটো বস্তু তোমালোকৰ পৰীক্ষাত আহে MCQ গতিকে এইটো কনচেপ্ট তোমালোকে মনত ৰাখিবা এতিয়া নেক্সট আহিছোঁ অনুশীলনীটোলৈ তো অনুশীলনটো অহাৰ আগতে তোমালোকে এটা বস্তু চোৱা ইয়াতে যে যদি এডাল বহুপদ ধৰা হ'ল কি আছে আমাৰ সাপোজ দিয়া আছে আমাক বহুপদটো আমাক কি দিছে যে y ইকুৱেল টু x স্কুৱেৰ প্লাছ 3x প্লাছ 4 এনেকৈ এটা বহুপদ দিয়া আছে তো ইয়াতে বহুপদটোৰ চলকটো কি হয় x হয়নে x আৰু এইটো কি হয় y ইকুৱেল টু আমি কি লিখিব পাৰোঁ এইখিনিক আমি কি লিখিব পাৰোঁ px বুলি লিখিব পাৰোঁ হয়নে নহয় তো এই কাৰণ আমি বহুপদ এটা কিৰে খুচাওঁ এনেকৈ px এৰে খুচাওঁ পলিনমিয়েল আৰু x টো কি তাৰ চলকটোক বুজায় তো এতিয়া যদি এনেকুৱা এটা দ্বিঘাত বহুপদ থাকে আৰু এই বহুপদটোক যদি আমি ৰৈখিকভাৱে এনেকৈ উপস্থাপন কৰোঁ তেনেহ'লে কি হয় এনেকুৱাকৈ সি এটা পেৰাবোলা টাইপ বা অধিবৃত্ত টাইপৰ শেপ লয় আৰু এই শেপটো কি কৰিছে যদি x অক্ষটোক যদি বহুপদটোত ইয়াতে x থাকে তেনেহ'লে কি হ'ব বা y ইকুৱেল টু px আকাৰৰ হয় বহুপদটো তেনেহ'লে কি হ'ব সি x অক্ষক দুটা বিন্দুত ছেদ কৰিছে মানে কি তাৰ শূন্যৰ সংখ্যা কেইটা হ'ব দুটা হ'ব আৰু আমি এইখিনিতে মানে তোমালোকৰ কথা ক'ব পাহৰি গৈছিলোঁ যে কি যে বহুপদ এটা ধৰা হ'ল লৈছোঁ আমি x + 5 এইটো আমাৰ কি হয় 1 ইয়াৰ x ৰ পাৱাৰটো কিমান 1 গতিকে এইটো আমাৰ কি হয় ৰৈখিক বহুপদ হয় না নহয় তো ৰৈখিক বহুপদৰ ক্ষেত্ৰত শূন্যৰ সংখ্যা কিমান হয় শূন্যৰ সংখ্যা কিমান হ'ব সদায় এটাই হ'ব ইয়াতে এটাই শূন্য থাকিব অৰ্থাৎ x ৰ মান মাত্ৰ এটা বহালে কি হ'ব এই গোটেইখিনিৰ মানটো কি হ'বগৈ শূন্য হ'বগৈ বুজি পাইছা আকৌ দ্বিঘাত বহুপদ আছিল আমাৰ ধৰা হ'ল x² + 2x + 3 তো এইটো দ্বিঘাত বহুপদৰ উদাহৰণ কাৰণ ইয়াৰ হাইয়েষ্ট পাৱাৰটো কিমান আছে 2 আছে গতিকে এইটো আমাৰ কি হয় দ্বিঘাত বহুপদ এতিয়া এই দ্বিঘাত বহুপদত কি হ'ব শূন্যৰ সংখ্যা কিমান হ'ব জানানে তোমালোকে শূন্যৰ সংখ্যা হ'বগৈ আমাৰ দুটা হ'বগৈ কেনেকৈ দুটা হ'ব x ৰ যেটো পাৱাৰ থাকে x ৰ পাৱাৰ 1 থাকিলে শূন্যৰ সংখ্যা এটা x ৰ পাৱাৰ দুটা থাকিলে শূন্যৰ সংখ্যা কিমান হয় দুটা হয় যদি ত্ৰিঘাত হয় তেনেহ'লে x ৰ পাৱাৰ 3 থাকিব আৰু তাৰ শূন্যৰ সংখ্যা কিমানটা হ'ব আমাৰ 3টা হ'ব তো তোমালোকে এতিয়া এইটোত চোৱা এই বহুপদটোত কি আছে y = 2x + 3 আকাৰৰ বহুপদ আৰু এই বহুপদটো কি কৰিছে x অক্ষত ক'ত কাটিছে মাত্ৰ এইটো বিন্দুত কাটিছে তাৰ মানে ইয়াৰ শূন্যৰ সংখ্যা কিমান এটাই হয় আমাৰ হয়নে এইটো ৰৈখিক বহুপদৰ শূন্যৰ সংখ্যা এটাই অৰ্থাৎ ইয়াতে x ৰ মান যিকোনো এটা বহালেহে এইখিনি মান কি হ'বগৈ 0 হ'বগৈ x ৰ মান যিকোনো এটা বহালে 2x + 3 এটা বহালে কি হ'ব এইখিনি মান 0 হ'বগৈ বুজি পালা তো এইটো ৰৈখিক বহুপদৰ ক্ষেত্ৰত আছিলে দ্বিঘাত বহুপদৰ ক্ষেত্ৰত চোৱা তোমালোকে ইয়াৰ কেইটাত কাটিছে বিন্দু দুটা বিন্দুত কাটিছে অৰ্থাৎ ইয়াৰ শূন্যৰ সংখ্যা কেইটা হ'ব এতিয়া দুটা হ'বগৈ তো তোমালোকে লেখডাল চাই ক'ব পাৰা যে কি যদি সেই লেখডালে x চলকযুক্ত ৰৈখিক বহুপদ হয় বা x চলকযুক্ত বহুপদ হয় তেতিয়াহ'লে সেই লেখডালে x অক্ষক যেটা বিন্দু কাটিছে সেইটাই কি হয় তাৰ শূন্যৰ সংখ্যা হয় এইটো এতিয়া চোৱা এইটোত তোমালোকে দুটা বিন্দু কাটিছে এইটো আমাৰ দ্বিঘাত বহুপদৰ সূত্ৰ হয় না নহয় দ্বিঘাত বহুপদৰ লৈখিক লেখ হয় এডাল এইটো দ্বিঘাত বহুপদটো দিয়া আছে আমাক কিমান x² - 3x - 4 এতিয়া এই বহুপদটো কি কৰিছে x অক্ষক দুটা বিন্দু ছেদ কৰিছে তাৰ মানে ইয়াৰ শূন্যৰ সংখ্যা কিমান 2 আৰু আমি এইমাত্ৰ পালো যে কি দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা কিমান হয় 2 হয় ঠিক আছে তো যদি লেখ এডাল এনেকুৱা টাইপ হয় আৰু সি এনেকৈ তিনিবাৰ কাটিছে ইয়াতে এটা তেতিয়াহ'লে তাৰ শূন্যৰ সংখ্যা কিমানটা হ'ব 3 হ'ব আৰু কি হ'ব সেইটো ত্ৰিঘাতৰ বহুপদ হ'ব ঠিক আছে বুজি পালা এইখিনি তো এইখিনিৰ ওপৰত তোমালোকৰ নেক্সট 2.1 যিটো অনুশীলন আছে সেইটোত এইখিনিৰ ওপৰতে প্ৰশ্ন আছে সেইকাৰণে মই এইখিনি ভালকৈ কৈ দিছোঁ তোমালোকক এতিয়া চোৱা ইয়াতে px = y = px আৰু y = px বুলি ক'লে আৰু এটা বস্তু চাবা তোমালোকে যদি আমাৰ বহুপদটো এনেকুৱা টাইপ হয় x = কি হয় y² + 3y + 4 হয় তেতিয়া কি হ'ব তেতিয়া আমি লিখিম x = py বুলি লিখিম বুজি পাইছা কাৰণ ইয়াতে y মানটো কি আছে ইয়াতে ধ্ৰুৱকটো কি আছে ধ্ৰুৱক কৈছে চলক ৰাশিটো কি আছে y আছে আৰু y থাকিলে আমি ইয়াতে p সলনি p পলিনমিয়েল অফ কি লিখিম ইয়াতে y লিখি দিম যদি ইয়াতে x থাকে তেনেহ'লে আমি কি লিখিম x লিখিম এতিয়া আমাক এইটো আকাৰৰ যিবিলাক বহুপদ আছে যে y = px অৰ্থাৎ তাত এই যিটো বহুপদ থাকিব তাত কি থাকিব x² 2x + 3 এনেকুৱা টাইপ হয়নে তাৰ মানে ইয়াতে এইটো প্ৰামাণিক ৰূপটো আছিলে ax² + bx + c গতিকে এই ৰূপটোৰ আকাৰৰ যিবিলাক বহুপদ আছে আমাৰ সেইবিলাকৰ লৈখিক সমীকৰণৰ সমাধানবিলাক এনেকুৱা টাইপ হয় সি x অক্ষক এনেকৈ দুটা বিন্দুক ছেদ কৰিছে ঠিক আছে তো তেনেহ'লে কি হ'ব এতিয়া
এই বহুপদটোৰ ক্ষেত্ৰত চোৱা যে y = px আকাৰৰ যিটো লেখ আছে সেই লেখবিলাকে দিয়া আছে আমাক এটা চিত্ৰ আৰু এই চিত্ৰকেইটাৰ পৰা আমাক কৈছে যে কি প্ৰতিটো ক্ষেত্ৰতে px ৰ শূন্যৰ সংখ্যা উলিয়াব দিছে ইয়াতে শূন্যৰ সংখ্যা কিমান হ'ব তো এতিয়া আমি চাব লাগিব যে লেখডালে x অক্ষক কিমান বাৰ কাটিছে যিমান বাৰ কাটিছে শূন্যৰ সংখ্যা কিমানেই হ'ব তো এতিয়া এই লেখডালে x অক্ষক কেইবাৰ কাটিছে মাত্ৰ একবাৰো কাটা নাই হয় নহয় কাৰণ x অক্ষ আমাৰ এডাল আছিল ইয়াৰ প্যাৰেলাল হৈছে হোৱাৰ লগে লগে ই কাটাই নাই গতিকে ইয়াৰ শূন্যৰ সংখ্যা কিমান হ'ব শূন্যই হ'ব x শূন্য নাথাকে হয়নে আৰু নেক্সট এইটো কি হৈছে এনেকৈ গৈ x অক্ষক ক'ত কাটিছে ইয়াতে কাটিছে আৰু এইটো একবাৰ কাটিছে যিহেতু গতিকে শূন্যৰ সংখ্যা কিমান হ'ব কি 1 এইটো কেইবাৰ কাটিছে চোৱা এনেকৈ গৈছে আৰু এনেকৈ গৈছে গতিকে ইয়াতে একবাৰ কাটিছে ইয়াতে এবাৰ কাটিছে ইয়াতে এবাৰ কাটিছে গতিকে শূন্যৰ সংখ্যা কিমান আমাৰ 3 বুজি পাইছা আকৌ এইটো চোৱা এনেকৈ গৈছে তো ইয়াতে কাটিছে গতিকে শূন্যৰ সংখ্যা কি হ'ব 2 হ'ব আকৌ এইটো চোৱা এনেকৈ গৈছে দুটা কাটিলে ইয়াতে আকৌ এনেকৈ গৈ ইয়াতে কাটিছে আকৌ আহি কেনে ইয়াতে কাটিছে টোটাল কেইটা হ'ল 1 2 3 4টা গতিকে শূন্যৰ সংখ্যা কিমান 4 এইটোত চোৱা এনেকৈ গৈছে ইয়াতে কাটিছে আকৌ ইয়াতে কাটিছে গতিকে 3টা হ'ব শূন্যৰ সংখ্যা বুজি পাইছা নে তো x অক্ষটো যিমান বাৰে সেট কৰিছে সিমানেই হ'ব কি তাৰ শূন্যৰ সংখ্যা অৰ্থাৎ প্ৰথমতে একবাৰো কাটা নাই গতিকে শূন্য ইয়াতে একবাৰ কাটিছে 1 হৈছে ইয়াতে তিনিবাৰ কাটিছে 3 হৈছে শূন্যৰ সংখ্যা ইয়াতে দুবাৰ কাটিছে 2 হৈছে চাৰিবাৰ কাটিছে 4 হৈছে আৰু ইয়াতে তিনিবাৰ কাটিছে 3 হৈছে তো তোমালোক ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে এনেকৈ চিত্ৰ এটা দি দিব তিকেনে ক'ব যে সেই লেখডালে ৰিপ্ৰেজেন্ট কৰা বহুপদটোৰ শূন্যৰ সংখ্যা কিমান হ'ব তো তেতিয়া তোমালোকে এনেকৈ চাই কেনে ক'ব পাৰিব লাগিব ঠিক আছে বা এনেকুৱাকৈ সুধিব পাৰে যে এটা বহুপদৰ শূন্যৰ সংখ্যা 3টা তো সি লৈখিকভাৱে তাক উপস্থাপন কৰিলে x অক্ষক কিমান বাৰ কাটিব বা কিমানটা বিন্দুত ছেট কৰিব তেতিয়াহ'লে আমি কি লিখিম 3 হ'লে 3টা লিখিম 2 হ'লে 2টা লিখিম হয় নে নহয় তো এইটো বস্তু তোমালোকে জানিব লাগিব আৰু 2.1 ত যেহেতু তোমালোকৰ এইখিনি প্ৰশ্ন আছিল মই এইখিনি আলোচনা কৰিলোঁ সেইকাৰণে আৰু ইয়াৰ আগতে তোমালোকৰ যিখিনি বহুপদৰ যিটো মেইন কনচেপ্ট আছিল সেইখিনিও কৈ দিছোঁ তাৰটো যদি তোমালোকৰ বুজি নোপোৱা থাকে তেনেহ'লে তোমালোকে কি কৰিবা মোৰ হোৱাটছআপ চেনেলটোত গ্ৰুপটোত গৈ কেনে মোক মেছেজ কৰিবা মই তাত তোমালোকক ধুনীয়াকৈ ইণ্ডিভিজুৱেলি বুজাই দিব পাৰিম ঠিক আছে তো আজিলৈ এইখিনিয়ে নেক্সট ইয়াৰ পিছৰ ভিডিঅ'টোত মই তোমালোকৰ 2.1 যিটো অনুশীলন আছে সেইটো আলোচনা কৰিম বা তাৰ যিখিনি কনচেপ্ট আছে আমি সেইখিনি আলোচনা কৰিম তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'বিলাক চাই থাকিবা ধন্যবাদ